মিশিং স্বায়ত্তশাসিত পরিষদ কেন্দ্রের পুনর্গঠনকে কেন্দ্র করে গোগামুখে এক সংবাদ সম্মেলনের আয়োজন করা হয়। গোগামুখে ম্যাকের সংবাদ সম্মেলন মিশিং স্বায়ত্তশাসিত পরিষদীয় সমষ্টির পুনর্নির্ধারণকে নিয়ে গোগামুখস্থিত এমএসির সভাকক্ষে সংবাদ সম্মেলন। উল্লেখ্য ৩৬ থেকে ৪০ পর্যন্ত পরিষদীয় কেন্দ্রের বৃদ্ধি পাওয়ায় বেশ কিছু নন ট্রাইবেল গ্রাম কেন্দ্রগুলি অন্তর্ভুক্ত হওয়াকে বিভিন্ন স্থানে মতবাদ চলছে। মিশিং স্বায়ত্তশাসিত পরিষদের নতুন কেন্দ্রের সীমা নির্ধারণকে নিয়ে উত্থাপন করা অভিযোগে উদ্দেশ্য প্রণোদিত এবং অপ্রাসঙ্গিক বলে আখ্যা মিশিং স্বায়ত্তশাসিত পরিষদের মুখ্য কার্যবাহী সদস্য পরমানন্দ চাইনিয়ার। স্বায়ত্তশাসিত পরিষদীয় কেন্দ্রটি চূড়ান্ত তালিকা আগামী ৩১ সেপ্টেম্বরে প্রকাশ পাবে। নতুন কেন্দ্রে সীমা নির্ধারণের পরবর্তীতে ১৬২১টি নতুন গ্রাম অন্তর্ভুক্ত হবে। একাংশ জাতীয় সংগঠন নামধারী সংগঠন পরিষদকে উদ্দেশ্য প্রণোদিতভাবে বিতর্কের মধ্যে টেনে আনার অভিযোগ মিশিং স্বায়ত্তশাসিত পরিষদের মুখ্য কার্যবাহী সদস্য পরমানন্দের। সমষ্টি যিটো বাঢ়িছে এইটো হৈছে আপোনাৰ মানে ৪৭ নং, এইটো হৈছে বুৰৈ আৰু লোহিতমুখ যিটো সমষ্টি আছিলে এইটো দুভাগ কৰা হৈছে আৰু কিছু কিছু নতুন গাঁও অন্তৰ্ভুক্ত হৈছে। সেই সমষ্টিটোৰ নামাকৰণ কৰা হৈছে বুৰৈ। তাৰপাছত জাজি যোৰহাটটোক ভাগ কৰা হৈছে। তো জাজি কিছু গাঁও অন্তৰ্ভুক্ত হোৱা নাছিলে, যোৰহাটৰ একাংশ আৰু জাজিৰ সমূহ গাঁও অন্তৰ্ভুক্ত কৰি ইয়াত জাজি বুলি এটা নতুন সমষ্টি সৃষ্টি কৰা হৈছে। তাৰপিছত হৈছে ঘূনাহতি আমাৰ যিটো আমাৰ পূৰ্বৰ যিটো ঘূনাহতি পোকদেলাহী আৰু কিছু ৰঙানদী, কিছু আমাৰ ভীমপৰা বগীনদীৰ গাঁওসমূহ অন্তৰ্ভুক্ত কৰি ঘূনাহতি বুলি এটা সমষ্টি সৃষ্টি কৰা হৈছে। আৰু এটা হৈছে গোলাঘাট ধনশিৰি দিছয় বুলি এটা সমষ্টি আছিলে। এই সমষ্টিটোৰ গেলাবিল সমষ্টি আছিলে। এই দুটা সমষ্টিৰ কিছু গাঁও আমি অন্তৰ্ভুক্ত কৰি আৰু আপোনাৰ তিতাবৰ আৰু আপোনাৰ সৰুপথাৰ এই অঞ্চলৰ কিছু গাঁও অন্তৰ্ভুক্ত কৰি এটা বৰ্ণই বিল্লাম বুলি এটা সমষ্টি নতুন সমষ্টিৰ সৃষ্টি কৰা হৈছে। এই চাৰিটা সমষ্টিক অন্তৰ্ভুক্ত কৰি এতিয়া এমএচিৰ ৪০খন সমষ্টি ক্ৰিয়েট কৰা হৈছে। তো পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোত কিছু নতুন গাঁও অন্তৰ্ভুক্ত হৈছে। এইটো সময়তে আজি আমি শুনিবলৈ পাইছোঁ কিছু সংগঠনে বিভিন্ন ধৰণৰ অভিযোগ আপত্তি প্ৰকাশ কৰিছে আৰু তেওঁলোকে যিবোৰ মানে ইয়াতে মন্তব্য প্ৰকাশ কৰিছে সেইবোৰ অতি আপত্তিজনক। আৰু তেনেকুৱা কোনো অভিপ্ৰায় এমএচি বা চৰকাৰৰ নাই। তেওঁলোকে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিছে, এমএচিৰ অথৰিটিক আক্ৰমণ কৰিছে। তেনেকুৱা ধৰণৰ কোনো আক্ৰমণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। তেওঁলোকে এই বক্তব্য বা এই ধৰণৰ অভিযোগ উত্থাপন কৰাৰ আগতে এমএচিটো কি বুজি ল'ব লাগিছিল। এমএচি যিটো পুনৰ নিৰ্ধাৰণ কি পদ্ধতিত তেওঁলোকে কৰা হয় সেইটো বুজি লোৱা এদিন ভাল আছিলে। তেওঁলোকে এমএচিৰ এই গোটেই প্ৰক্ৰিয়াটো সম্পৰ্কে কোনো তেওঁলোকৰ জ্ঞান নাই, তেওঁলোক কোনো এটা মানে ধাৰণাই নাই। সেই ধাৰণা যদি স্পষ্ট হোৱাহেঁতেন তেওঁলোকে এনেধৰণৰ অভিযোগ উত্থাপন নকৰিলেহেঁতেন। আকৌ চৰকাৰক অযথা তেওঁলোকে আক্ৰমণাত্মক ধৰণৰ মন্তব্য প্ৰকাশ নকৰিলেহেঁতেন। এইটো সম্পূৰ্ণ বিধিমতে হৈছে। ইয়াত কোনো জনগোষ্ঠীক আক্ৰমণ বা মানে কি বুলি কয় বলপূৰ্বকভাৱে অন্তৰ্ভুক্ত কৰাৰ কোনো অভিপ্ৰায় নাই। তো ইয়াতে যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।